ছৈখোৱাত জগদীশ ভূঞা ছৈখোৱাৰ আহোম গাঁৱত আজি উপস্থিত হয় অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা। তেখেতে আহোম গাঁৱৰ এখন চোতাল সভাত অংশগ্ৰহণ কৰে। তেওঁ লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ হৈ প্ৰচাৰ চলায়। তেওঁলোকৰ লগতে শদিয়া, ছৈখোৱা, কাকপথাৰ ইত্যাদি অঞ্চলৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দ আৰু কৰ্মীসকল উপস্থিত থাকে। বিজেপি দল শংকিত হৈছে বুলি উল্লেখ কৰে জগদীশ ভূঞাই। এইবাৰ বিজেপিক পৰাভূত কৰিবলৈ তেওঁলোক সাজু বুলিও উল্লেখ কৰে। কংগ্ৰেছ কৰ্মীসকলেও বিজেপিক পৰাস্ত কৰিবলৈ প্ৰস্তুত বুলি সাংবাদিকৰ প্ৰশ্নত মন্তব্য প্ৰকাশ কৰে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, অসম ৰিপৰ্ট। চবৰে এটাই কথা যে আমি এইবাৰ যেনেকৈ হওক আমি বিজেপিক শাসনৰ পৰা আমি গুচাব লাগে। এই 10 বছৰ দিন তেখেতসকলে যেনেকৈ যিটো অৱস্থা গাড়ীখনে কৰিলে, যেনেকুৱা মানুহখিনিক আৰ্থিকভাৱে জোৰদাৰ কৰিলে বা মানুহৰ মনত যোনটো এটা ভয়ৰ ৰাজনীতি তেখেতসকলে যোনটো কৰি আছে, সেইটোৰ পৰা তেখেতক চবকে আমি মুক্ত কৰিব লাগে। আমি চবেই একেলগ হৈছোঁ আৰু আমি ভাবিছোঁ যে আমাৰ এইবাৰ যোনটো মিত্ৰজোঁটৰ কেণ্ডিডেট উদয় শংকৰ হাজৰিকা, তেখেতক আমি জয়যুক্ত কৰিব বুলি ভাবিছোঁ। বৰ্তমানৰ বিজেপি চৰকাৰ বিপক্ষে এতিয়া সৰ্বসাধাৰণ ৰাইজে সকলোৱে প্ৰস্তুত হৈ আছে ভোটটো দিবৰ কাৰণে, বিপক্ষে ভোট দিবৰ কাৰণে। সেইটো আৰু ৰাইজৰ মাজত ক'ব লগা একো কথা নাই আমাৰ। কিন্তু এটাই কথা ঠিক, আমাৰ মিত্ৰজোঁটৰ যি ইণ্ডিয়া এলায়েন্স, এই ইণ্ডিয়া এলায়েন্সৰ আমাৰ সমষ্টি ভিত্তিত আমি মণ্ডল পৰ্যায় আৰু বুথ পৰ্যায়ত কৰ্মীসকলে একেলগে সদায় ঘূৰি আছে। কিন্তু আজিৰ দিনটোত আমাৰ নেতা যিহেতু আহিছে, জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া, তেখেতৰ সমূহ নেতৃত্ব এই শদিয়া সমষ্টিটোত, আৰু আমাৰ জিলা কংগ্ৰেছৰ সভাপতি আৰু আমাৰ জিলা পৰ্যায়ৰ আৰু মণ্ডল ব্লক পৰ্যায়ৰ সমূহ সদস্যসকলে একগোট হৈ আজি বহি এটা নতুন এটা দিগন্তৰ বাবে সাজু হ'বৰ বাবে বা সকলো কৰ্মীসকলৰ কাম কৰাৰ খাটিয়াল ল'বৰ বাবে আজি একত্ৰিত হৈছিলে। গতিকে আমি হৈছোঁ একত্ৰিত। আজি সকলোৱে আপ্ৰাণ চেষ্টা কৰিছে, কাম কৰি আছে আৰু তেখেতলোকৰ মনৰ কথাবিলাক কৈছে, গাঁৱৰ কি পৰ্যায়ত কেনেদৰে মানুহে সহায় পাইছে এই কথাবিলাক ওলাইছে। গতিকে সকলোৱে চেষ্টা কৰিছে এইবাৰ যিকোনো প্ৰকাৰে এই বিজেপি চৰকাৰ এইবাৰ কেন্দ্ৰত বেলিমাৰ যাব, এই কথাটা সকলোৱে ইতিমধ্যে নিশ্চিত হৈছে। গতিকে চিন্তা কৰিব লগা তেনেকুৱা কথা নাই। এই মনৰ জোৰটো আচলতে নেতাসকলৰ মাজত প্ৰকাশ কৰিবৰ বাবে কৰ্মীসকলে আজি সমবেত হৈছে। ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিছোঁ। আমাৰ প্ৰাথমিক লক্ষ্যটো হ'ল যে বিজেপিক পৰাভূত কৰিব লাগে। কাৰণ দেশৰ গণতন্ত্ৰ সুৰক্ষিত কৰাৰ বাবে, দেশৰ নাগৰিকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে, সংবিধান সুৰক্ষিত কৰাৰ কাৰণে বিজেপিক শাসনৰ পৰা আঁতৰোৱাটো প্ৰাথমিক দায়িত্ব প্ৰতিজন দেশপ্ৰেমী ভাৰতীয়। আমিও দেশপ্ৰেমিক ভাৰতীয়, আমাৰ প্ৰাথমিক দায়িত্ব। আৰু অসমখনৰো বহুত ক্ষতি কৰিলে বিজেপি দলে। গতিকে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শদিয়া বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰক্ৰিয়াটো অলপ ত্বৰান্বিত কৰিবৰ বাবে আজি আমি দুয়োটা দলৰ কৰ্মীসকল সমবেত হৈছে একেলগে, আৰু আমি সকলোৱে একত্ৰিতভাৱে আজিৰ পৰাই ইতিমধ্যে প্ৰচাৰ চলি আছে। আজিৰ পৰা অলপ পৰিকল্পিতভাৱে, শক্তিশালীভাৱে, সুসংগঠিতভাৱে আজিৰ পৰা প্ৰচাৰ কাৰ্য আৰম্ভ হ'ব। আৰু উত্তৰটোতো আপুনি দিয়েই দিলে মোক প্ৰশ্নটোতে, যে প্ৰথম কথাটো হ'ল যে আমাক ক্লাব বুলি উপহাস কৰিছিল। সেই ক্লাবৰ মানুহ এজনৰ লগত যুঁজিবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী এজনক আনিব লগা হ'ল। এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, আদিবাসী চাহ জনগোষ্ঠীৰ এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক আঁতৰাই দি এজন প্ৰাক্তন মুখ্যমন্ত্ৰীক আনিব লগা হ'ল। তাতেই আমাৰ নৈতিক জয় হৈছে। আৰু এই সময়ত তেওঁলোকৰ যিটো প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী সকলোৰে আগমন ডিব্ৰুগড় লোকসভাত, নিশ্চিতভাৱে তেওঁলোক শংকিত। কিন্তু এটা কথা নিশ্চিতভাৱে জানিব যে বিপুল ভোটৰ লুইন জিকিব, তাত কোনো সন্দেহ নাই।